দেখছো এই কিমান আহি আছে ভাল লাগছে আৰু বিশেষ কৰি ঘৰখন বুলি আহি থাকে কাৰোবাক যদি ওচৰে আহে গোটেইকেইটাই আহি থাকে। আপুনি কোন হয় সম্পৰ্ক? মই খুৰীয়ে খাওঁ। আপুনি খুৰী হয়? দেউতাকৰ মিমেকৰ ল'ৰা খুৰা হয় নেকি? আৰু মই হৈছোঁ খুৰী। খুৰী হয়। এইটো পেহীহঁতৰ ঘৰ। মানে মুখ্যমন্ত্ৰী পেহীয়েকৰ ঘৰ? নহয়, মুখ্যমন্ত্ৰী দেউতাকৰ পেহীয়েকৰ মিমেকৰ ল'ৰা। দেউতাকৰ মোমায়েকৰ ল'ৰা মানে পিতৃ সম্পৰ্কীয়। খুৰা এটাই থাকে, 5 বছৰ বয়সৰ পৰা এটাই আছে। গতিকে এতিয়া বৰ্তমান আমি ঘৰখন চাই মেলি আছো। মানে আমি এইটো ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰীৰ যি এইটোৱেই ঘৰ, পিতৃ সম্পত্তি এই পিতৃ সম্পত্তি। এই পৈতৃক ঘৰলৈকে আহি তেওঁ ইয়াৰ ওচৰৰ মানুহখিনিকো লগ কৰিলে, নিজৰ ঘৰতো সোমালে, ঘৰৰ পৰিয়ালৰ মানুহকো লগ কৰিলে। গতিকে ময়ো তেখেতৰ লগতে আহিছিলোঁ আৰু আহি আনন্দ অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পিতৃ গাঁৱলৈকে আহি পিতৃ গাঁৱৰ সকলো মানুহক এনেদৰে লগ পাইছে। এই গাঁৱৰ পৰা ওলাই গৈ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নেতাত পৰিণত হৈছে মুখ্যমন্ত্ৰীগৰাকী। গতিকে নলবাৰীয়া প্ৰত্যেকজন নলবৰীয়াৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয় যে আমাৰ এগৰাকী নলবৰীয়া সন্তানে গৈ সেই ধৰণৰ স্বীকৃতি আজি গোটেই ভাৰত জুৰি পাইছে। গতিকে আমি সকলোৱে তাক লৈ গৌৰৱ অনুভৱ কৰোঁ। বিশেষকৈ এই গাঁৱৰ মানুহেতো যথেষ্ট গৌৰৱ অনুভৱ কৰে, এই পৰিয়ালটোক লৈ, এই পৰিয়ালৰ সকলো সদস্যক লৈ গৌৰৱ অনুভৱ কৰে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো খবৰ নিদিয়াকৈ হঠাৎ অহাৰ লগে লগে এই ধৰণৰ এটা উৎসাহজনক পৰিৱেশ আৰু অজস্ৰ মানুহ ওলাই আহি তেখেতক লগ পাইছে, তেখেতক শুভেচ্ছা দিছে। যে আমি যেন ওপৰৰ পৰা স্বয়ং ভগৱান শ্ৰীকৃষ্ণ যেন নামি আহিল ইয়ালৈ, মানে ঠিক তেনেকুৱা মানে ভাৱ হ'ল। আকৌ এটা ভাৱ হ'ল কি, মই যিটো কাম কৰি আছোঁ মানে ছাৰৰ ঘৰত যে আৰম্ভণিৰ পৰা ময়ে আছোঁ চোৱা চিতা কৰি, ভিতৰ বাৰী গোটেই চাফ চিকুণ কৰি আছোঁ। কিন্তু কথাটো হ'ল কি, মোৰ এই কামটো যে ছাৰে সোনকালে যেতিয়া মোক মানে এটা ৰেগুলাৰ প্ৰচেছত মানে তেখেতে লৈ যায়, তাৰ বাবে মই ছাৰৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ। মানে কিবা ক'লে নেকি আজি আহি কিনে? ছাৰে এনেই এটা মোক মই ছাৰক ক'লোঁ, ছাৰে তেতিয়া মোক ক'লে যে আমাৰ লোকেল যিজন মানে মন্ত্ৰী আমাৰ জয়ন্ত মল্লবৰুৱাদেৱক মানে লগ কৰিব কৈছে, আৰু সেই আদেশ নিৰ্দেশ মৰ্মে মই ছাৰক লগ কৰিম, জয়ন্ত মল্ল ছাৰক লগ কৰি তেখেতে কি প্ৰস্তাৱ দিয়ে এইটো মই মানে গম পাম পিছত। আৰু ৰঙাপাৰাবাসীৰ বাবে সুখবৰ, আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।